সেন্সাস বিষয়ক অন্য এটা ভিডিঅ'লৈ মই ৰাহুল ডেকা আপোনালোকক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। এই ভিডিঅ'টোত আগৰ কোৱাৰ দৰে মই যিবিলাক ইনফৰমেশ্যন শ্বেয়াৰ কৰিম এইবিলাক মোক এক্সপিৰিয়েঞ্চ ভিত্তিক হ'ব আৰু আপোনালোকে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আপোনালোকে কামবোৰ কৰিব। চ' ফাৰ্ষ্ট ডে আপোনালোকৰ মনত নিশ্চয় শংকা হৈছে, কালি যিহেতু হ'ব আপোনালোকৰ চেন্সাছৰ ফাৰ্ষ্ট ডে, অৰ্থাৎ যদি আজি ভিডিঅ'টো চাই আছে আজি আপোনাৰ চেন্সাছৰ ফাৰ্ষ্ট ডে। চ' আপুনি আজি কেনেকৈ ষ্টাৰ্ট কৰিম, কেনেকৈ কি কৰিম, মনত বহুতো হয়তো ভাৱ লৈ আছে। চ' ভয় কৰিব নালাগে, আপোনালোকে এজ পাৰ ট্ৰেইনিঙত যিখিনি নলেজ হৈছে সেইখিনি আপোনালোকৰ বহুত হৈ গৈছে। যদি আপোনালোকে কিছু অসুবিধা পায় তেন্তে আপোনালোকে ছুপাৰভাইজাৰৰ লগত কণ্টেক্টত থাকিব, লগতে আপোনালোকে চাৰ্চ ইনচাৰ্জৰ লগতো কণ্টেক্টত থাকিব। চ' যিহেতু প্ৰথম দিনৰ পৰা অৰ্থাৎ 17 আগষ্টৰ পৰা আমাৰ কি হ'ব ষ্টাৰ্ট হৈ গৈছে চেন্সাছ। চ' আপোনালোকে আজি কি কৰিব লাগিব, ৰেডি হ'ব লাগিব। আজি কি ৰেডি হ'ব লাগিব, আপোনালোকে এপছটো স্পেচিয়েলি আপোনালোকে এপছটোত ইউজাৰ আই ডি আৰু পাছৱৰ্ড আপোনালোকৰ ঠিককৈ হৈছেনে নাই চাই লওক। ঠিক আছে, আপোনালোকৰ এপছটো আগতে মেইনলি এপছ হয়। চ' আপোনালোকৰ যি এপছত কিবা ডিফল্ট আছে বা কিবা ভেজাল আছে আপুনি এতিয়াই কনচাৰ্ণ অথৰিটিৰ লগত কথা পাতি এপছটো ঠিক কৰি লওক, পাছৱৰ্ডটো ঠিক কৰি লওক, অৰ্থাৎ আপোনালোকে পিনবিলাক জেনেৰেট কৰি লওক আৰু আপোনালোকৰ ফ্ৰণ্ট পেজটো এনেকুৱা ধৰণৰ অহা কৰি লওক। ঠিক আছে, এনেকুৱা ধৰণৰ অহা কৰি লওক। তাৰপিছত আপোনালোকৰ যদি ইয়াতে এজ পাৰ DLM এপ অৰ্থাৎ ইয়াতে আপোনালোকে কি কৰিব লাগিব, কিছুমান এক্সপেক্টেড নাম্বাৰ অফ বিল্ডিং আৰু চেন্সাছ হাউচ এতিয়া বঢ়াব লাগিব, এইবিলাক আপোনালোকে ৰেডি কৰি ৰাখক। ঠিক আছে, এইটো এপছ অকণমান বেলেগ হ'ব পাৰে, যিটো এইটো এই ফেজটো বেলেগ এখন ষ্টেটৰ হয়। চ' আমাৰ অসমৰ ক্ষেত্ৰতো একেই হ'ব। আপোনালোকে গোটেইখিনি ৰেডি কৰি ৰাখক আৰু ৰেডি কৰি আপোনালোকে এনেকুৱা ধৰণৰ এটা ফেজ এপছটোত ওলাই ৰাখক। ফাৰ্ষ্ট কাম এইটোৱেই কৰক আপোনালোকে, যাতে আপোনালোকৰ এপছটো অ'পেন কৰিলে এনেকুৱা ধুনীয়াকৈ আহে, হাউচ লিষ্টিং এণ্ট্ৰি, আপডেশ্যন ডাটা, এডিট অলৰেডি চিং ডাটা, ভিউ চামাৰি, এইখিনি বস্তু আপোনালোকে অহা কৰি লওক। ঠিক আছে, এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি এইখিনি কমপ্লিট হ'ল, আপোনাৰ এপছটো গেট ৰেডি। চ' আপোনালোকৰ এপছটোৰ পৰা ৰেডি হৈ আছে। চ' আপুনি এতিয়া কি কৰক, আপোনাৰ এৰিয়াটোৰ যিটো আপোনাৰ এৰিয়া পৰিছে, ঠিক আছে, এল'টেড এৰিয়াটোৰ বিষয়ে আপুনি অলপমান নলেজটো ল'ব লাগিব। ঠিক আছে, এল'টেড এৰিয়াটোৰ বিষয়ে আপোনালোকে কি কৰিব লাগিব, অলপমান জানিব লাগিব। আপুনি সেই এৰিয়াটোত অকণমান ঘূৰিব লাগিব, ফিল্ড ভিজিট কৰিব লাগিব, কোনখিনিৰ পৰা আপোনাৰ সেই গাঁওখন কনচাৰ্ণ গাঁওখন পৰিছে সেইখিনি আপুনি জানিব লাগিব। আৰু আপোনালোকক এখন অলৰেডি ইতিমধ্যে মেপছ যিহেতু দিছে, চ' সেই মেপছখনৰ ধাৰণা লৈ আপোনালোকে সেই এৰিয়াটো আপোনালোকে ফিল্ড ভিজিট কৰিব লাগিব। আপোনালোকে যাব লাগিব, তাত গৈ ৰাস্তা পথ বা স্পেচিয়েল মাৰ্কবোৰ আইডেণ্টিফিকেশ্যন মাৰ্কবোৰ ভালকৈ চাব লাগিব। ক'ত পেট্ৰল পাম্প আছে, ক'ত বিদ্যালয় আছে, ক'ত অংগনবাদী আছে, ক'ত ডাঙৰ ৰাজহুৱা পুখুৰী আছে, ক'ত পাব্লিক আপোনাৰ কুঁৱা আছে, ক'ত মছজিদ আছে, ক'ত মন্দিৰ আছে, এই বিষয়খিনি আপোনালোকে ভালদৰে চাব লাগিব। ঠিক আছে, কাৰণ এই আটাইখিনি আপোনালোকৰ চেন্সাছত পৰিব, চেন্সাছ হাউচ লিষ্টিঙত আপোনালোকৰ পৰিব। চ' আপোনালোকে সেই গোটেইখিনি কনচেপ্টটো লৈ লওক আৰু লগতে আপোনালোকে কি ল'ব লাগিব, আপোনালোকৰ যিটো ৰাস্তা হ'ব ৰোড, ঠিক আছে, এই ৰাস্তাটো আপোনালোকে ভালদৰে চাই লওক। আপোনালোকে এটা লে আউট মেপছ কি আপোনালোকে এটা ড্ৰয়িং কৰি লওক। ঠিক আছে, মই এনেকুৱা ধৰণৰ দেখুৱাইছোঁ, এনেকৈ আপোনালোকে ৰাফ পেজত আপোনালোকে মেপ এখন আঁকিবৰ কাৰণে ষ্টাৰ্ট হৈ লওক। এই মেপখনত ষ্টাৰ্টিং পইণ্ট এণ্ডিং পইণ্ট আপোনালোকে দিব লাগিব। আপোনালোকে চেন্সাছটো ক'ৰ পৰা ষ্টাৰ্ট কৰিছে এই আটাইখিনি এনেকৈ ধুনীয়াকৈ আপোনালোকে দিবলৈ ট্ৰাই কৰক। ঠিক আছে, এইখন মই কালেক্টেড হয়। চ' আপোনালোকে এনেকুৱা ধৰণৰ এটা আইডিয়া লওক, আপোনালোকে মেইন ৰাস্তা যিবিলাক হয়, চ' মেইন ৰাস্তাবিলাক আপোনালোকে ধুনীয়াকৈ এনেকুৱাকৈ মেইন ৰাস্তাবিলাকত লে আউটটো আপোনালোকে মেপছত যিটো আপোনাৰ পেজ দিছে তাত আপোনালোকে ৰাফ কৰি এটা বনাব ট্ৰাই কৰক। এতিয়া আপুনি যিটো বৰ্ডাৰ এৰিয়া হয়, বৰ্ডাৰ এৰিয়াটোত আপোনালোকে এনেকৈ ধুনীয়াকৈ দি যাব। ঠিক আছে, আপোনাৰ মেপছটো দিয়ে আছে, আপোনালোকে নতুনকৈ অংকন কৰিব লাগিব। চ' আপোনালোকে এনেকুৱা ধুনীয়াকৈ এই ইয়াত মেপত মই যেনেকুৱা দেখুৱাই দিছোঁ এনেকুৱাকৈ আপোনালোকে দিবলৈ ষ্টাৰ্ট কৰি দিয়ক। ঠিক আছে, এনেকুৱাকৈ বাউণ্ডেৰী দি লওক, আপোনালোকৰ মেইন ৰাস্তা ক'ত কি হয় আপোনালোকক দিয়ক, লগতে আপোনাৰ কাষৰ HLBটো আপুনি দিব লাগিব, কোনটো দিশত আপোনালোকৰ কোনটো HLB পৰিছে, যিটো আপোনালোকৰ বিভাগৰ ফালৰ পৰা দিয়া তাত মেপত থাকিবই। ঠিক আছে, চ' নেক্সট আপোনালোকৰ পূব পশ্চিম উত্তৰ দক্ষিণ এই দিশটো কিন্তু আপোনালোকে দিব লাগিব। ঠিক আছে, লেআউট মেপ প্ৰস্তুত কৰোঁতে লগতে ষ্টাৰ্টিং পইণ্ট লাগিব, তাৰপিছতে এণ্ড পইণ্ট আপোনালোকৰ লাগিব। আপুনি কেনেকৈ ধৰণৰ ষ্টাৰ্ট কৰিছে, কেনেকৈ ধৰণৰ এণ্ড কৰিছে সেইটো বিষয়ত আপোনালোকে ধুনীয়াকৈ চাই লৈ ধুনীয়াকৈ এনেকৈ লিখিব লাগিব। মেপত আপোনালোকে দিবলৈ চেষ্টা কৰিব। ৰাস্তাটোৰ নাম দিওঁ, আমাক যেতিয়া ট্ৰেইনিঙত কৈছে এইটো কি ৰাস্তা হয়, চ' এইটো ক'ত যোৱা ৰাস্তা হয়, এইটো ক'লৈ যোৱা ৰাস্তা হয়, এনেকুৱা ধৰণৰ আপোনালোকে দিবলৈ ট্ৰাই কৰক। ঠিক আছে, এইখিনিত কি আছে, ফৰেষ্ট আছে, দেখিছেনে ধুনীয়াকৈ দিয়া আছে। চ' এইখিনিত কি আছে, ইয়াতে কি আছে, পণ্ড আছে। চ' ক'ত কি আছে আপোনালোকে ফিল্ড ভিজিট কৰিলে নিশ্চয় গম পাই যাব। আৰু আপোনালোকে ফিল্ড ভিজিট কৰাৰ সময়ত এট এ টাইম অফ ফিল্ড ভিজিট আপোনালোকে গাঁওবুঢ়া কি কৰিব, আপোনালোকে লগত ৰাখিব।
চ' গাঁওবুঢ়াই আপোনালোকক দেখুৱাই দিব, যিটো গাঁওবুঢ়াই দেখুৱাই দিব আপোনালোকক এই ঘৰ যে অমুকখন গাঁৱত পৰিব, অৰ্থাৎ আপোনাৰ পৰিচয় ধৰা হ'ল আম্বাগাঁও, ঠিক আছে, আম্বাগাঁৱত পৰিছে। চ' আম্বাগাঁৱত কোনখিনিৰ পৰা হয় সেইখিনি একদম একুৰেট ইনফৰমেশ্যন কোনে কাৰ তাত থাকিব, গাঁওবুঢ়াৰ থাকিব। চ' আপোনালোকে গাঁওবুঢ়া ডাঙৰীয়াক লগত লৈ আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক, ঠিক আছে। আপোনালোকে এনেকৈ প্ৰথমতে কি কৰিব, আপোনালোকৰ যিখন নোটবুক গাইড বুক দিয়া আছে তাত আপোনালোকে এনেকুৱা ধৰণৰ ধুনীয়াকৈ কি কৰিব, মেপখন বাউণ্ডেৰীটো এই মই যেনেকুৱা ধৰণৰ চিম্বল দিছোঁ এনেকৈ চিম্বল দি দিয়া ধৰণে আপোনালোকে বাউণ্ডেৰীটো অংকন কৰি ল'ব, ঠিক আছে। কাষত HLBবোৰ দি দিব। চাওক আৰু এখন মেপ চাওক, এইখনতো দিয়া আছে ধুনীয়াকৈ বাউণ্ডেৰীটো। এইখন যিহেতু মই ফাৰ্ষ্ট আঁকিব লৈছোঁ তাত ডাইৰেক্টলি দিয়া আছে, কিন্তু আপোনালোকে কি কৰিব, ফাৰ্ষ্টখনত দেখাৰ দৰেহে বাউণ্ডেৰীটো দিব, ঠিক আছে। তাৰপিছত আপোনালোকে ৰাস্তাবোৰ তাতে দিয়া ধৰণে আপোনালোকে কি কৰিব, ল'বলৈ চেষ্টা কৰিব, ঠিক আছে। তাৰপিছতহে আপোনালোকে হাউচ যিটো লিষ্টিং কৰিব, আপোনাৰ বাউণ্ডেৰীটো ঠিক হ'ব লাগিব। বাউণ্ডেৰী ঠিক নহ'লে অসুবিধা হ'ব পাৰে, কাৰণ আপোনাৰ বাউণ্ডেৰীত অন্য এজনো সোমাই যাব পাৰে। চ' আপোনালোকে ফাৰ্ষ্ট কি কাম কৰক, বাউণ্ডেৰীটো আপোনালোকে ধুনীয়াকৈ চাই লওক। আপোনাৰ এৰিয়া যিটো পৰিব এলটেড এৰিয়াটো ভালদৰে চাই লোৱাটো ভাল হ'ব, আৰু সেই এলটেড এৰিয়াই কোন ঘৰৰ পৰা আপুনি ষ্টাৰ্ট কৰিব সেই দিশটো আপোনালোকে ইতিমধ্যে মোৰ আগৰ ভিডিঅ'ত গম পাই গৈছে। চ' সেইমতে আপোনালোকে আৰম্ভ কৰক। আৰম্ভ কৰোঁতে আপোনালোকে এনেকুৱা ধুনীয়াকৈ আপোনালোকে যেতিয়া যাব ফাৰ্ষ্ট ডে, আপোনালোকে এই এৰিয়াটো এনেকৈ ধুনীয়াকৈ এনেকৈ চাব, আপোনাৰ কোনটো এইটো এনেকুৱা কেঁচা ৰাস্তা থাকিলে কি দিব লাগিব মেপছত, তাৰপিছত আপোনাৰ পকী ৰাস্তা থাকিলে কি দিব লাগিব, আমাৰ যিটো ডেমো দি আছে তাত কাষত লিখাই আছে। আপোনালোকে এনেকৈ গৈ ফিল্ড ভিজিট কৰি আপোনালোকে যেতিয়া চাব তেতিয়া আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব, আপোনালোকে যেতিয়া মেপ অংকন কৰিব যাব। ট্ৰল আপুনি চব বাউণ্ডেৰী চালে আৰু মেপৰ কাম ষ্টাৰ্ট কৰিলে, তাৰপিছত আপোনালোকক যেতিয়া নেকি আপোনালোকৰ আটাইখিনি ক্লিয়াৰ হ'ব, আপোনালোক ঘৰবোৰ দিয়া গোটেইখিনি হৈ যাব, তাৰপিছত আপোনালোকে হাউচ লিষ্টিং ষ্টাৰ্ট কৰক। আপোনালোকে যেতিয়া এপছত হাউচ লিষ্টিং ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকে চেঞ্চাছ যিবিলাক বিল্ডিং থাকিব, বিল্ডিঙৰ নাম্বাৰটো আপোনালোকে CN ষ্টাৰ্ট কৰিব, এইটো আপোনালোকে জানেই। তাৰপিছত আপোনালোকৰ চেঞ্চাছ হাউচটো আপোনালোকে ব্ৰেকেটৰ ভিতৰত আপুনি লিখি ল'ব। ধৰা হ'ল এইটো চেঞ্চাছ বিল্ডিং নাম্বাৰ ধৰা হ'ল 002, ঠিক আছে, বা আপুনি 02 বুলি দিব পাৰে, 002 বুলি দিলে তাৰপিছত আপোনাৰ যিটো চেঞ্চাছ হাউচ কিমান থাকিব সেইটো আপুনি ব্ৰেকেটৰ ভিতৰত আপুনি ইয়াতে ধুনীয়াকৈ ইয়াত লিখি ল'ব, ঠিক আছে। তাৰপিছত নেক্সট কাম আপোনালোকৰ কি হ'ব, নেক্সট ঘৰটোত যাব, ঠিক আছে। নেক্সট ঘৰটোত গ'লে, নেক্সট প্ৰিমাইছত গ'লে তাত বিল্ডিং কেইটা আছে দেখিলে, তাত বিল্ডিং কেইটা পালে আপোনালোকে তাত সেই নম্বৰটো দি দিব, ঠিক আছে। নম্বৰটো দিলে যে 0003, তাত চেঞ্চাছ হাউচ কেইটা আছে, চেঞ্চাছ হাউচ 4টা আছে, চ' 4 এনেকৈ আপোনালোকে নাম্বাৰিং কৰি যাব লাগিব। তাৰপিছত আপোনালোকে নেক্সট কৰ্টটোত গ'লে CN কি হ'ব, 0004 হ'ল, ঠিক আছে, বা 004 দিলে। তাৰপিছত আপোনাৰ নেক্সট তাতে চেঞ্চাছ হাউচ 2টা আছে, তেতিয়াহ'লে আপুনি কি 02 আপোনালোকে ব্ৰেকেটত এনেকৈ ধুনীয়াকৈ ইয়াত দিব লাগিব। এনেকৈ আপোনালোকে দি কামবোৰ ষ্টাৰ্ট কৰক। আপোনালোকে আশা কৰোঁ আপোনালোকৰ সকলোৰে কামবোৰ হৈ যাব। যদি আপোনালোকে কিবা আৰু বিশেষ জানিব বিচাৰে মোক কমেণ্ট বক্সত জনাব, মই ভিডিঅ' আকাৰে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো মোৰ সম্পূৰ্ণ অভিজ্ঞতা ভিত্তিক, কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে সংশোধন কৰি শুধৰাই আপোনালোকে কামবোৰ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। সকলোৰে চেঞ্চাছৰ কামবোৰ ভালে যাওক, সকলোৰে ভাল হওক, কামবোৰ যাতে সঠিক হওক তাৰে আশা কৰি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।